নিউজ চেনেলৰ যোগেদি পশ্চিমবংগ কলিকতাত যিটো ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে সেইটো কাৰণেও আমি নাৰী নিৰ্যাতনৰ কাৰণে আৰু আমাৰ অসমতো চুকে কোণে প্ৰতিদিনাই আমাৰ অসমতো ৩-৪টা ৫টাকৈ ধিঙত হৈছে, তেজপুৰত হৈছে, নগাঁৱত হৈছে, কম আমাৰ নাৰীবিলাকক ধৰ্ষণ কৰি আছে। তাৰ কাৰণে আমি নাৰী নিৰ্যাতনৰ কাৰণে এই নিউজ চেনেলৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰলৈকো অনুৰোধ জনাইছোঁ যাতে ভাৰতবৰ্ষৰ মহিলাসকলে যাতে নিৰাপত্তা পায় আৰু আমাৰ ষ্টুডেণ্টবিলাকে যাতে স্কুল কলেজলৈ যাওঁতে ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিৰাপত্তা পায় তাৰ কাৰণে যাতে তেখেতে প্ৰশাসনক কটকটীয়াভাৱে প্ৰশাসনক দায়িত্ব দিয়ে। তাৰ বাবে তেখেতলৈ মই এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। গতিকে এই ধৰ্ষণ কৰা দোষীসকলক উচিত শাস্তি দিব লাগে, তেওঁলোকক ফাঁচি দিব লাগে, তেওঁলোকক এনকাউণ্টাৰ কৰিলে নহ'ব, তেওঁলোকক ফাঁচি লাগে, আমাক ফাঁচি চাই আমাক ফাঁচি লাগে আৰু আমাক নাৰীক সুৰক্ষা লাগে। নিউজ চেনেলৰ যোগেদি পশ্চিমবংগ কলিকতাত যিটো ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে সেইটো কাৰণেও আমি নাৰী নিৰ্যাতনৰ কাৰণে আৰু আমাৰ অসমতো চুকে কোণে প্ৰতিদিনাই আমাৰ অসমতো ৩-৪টা ৫টাকৈ ধিঙত হৈছে, তেজপুৰত হৈছে, নগাঁৱত হৈছে, কম আমাৰ নাৰীবিলাকক ধৰ্ষণ কৰি আছে। তাৰ কাৰণে আমি নাৰী নিৰ্যাতনৰ কাৰণে এই নিউজ চেনেলৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰলৈকো অনুৰোধ জনাইছোঁ যাতে ভাৰতবৰ্ষৰ মহিলাসকলে যাতে নিৰাপত্তা পায় আৰু আমাৰ ষ্টুডেণ্টবিলাকে যাতে স্কুল কলেজলৈ যাওঁতে ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিৰাপত্তা পায় তাৰ কাৰণে যাতে তেখেতে প্ৰশাসনক কটকটীয়াভাৱে প্ৰশাসনক দায়িত্ব দিয়ে। তাৰ বাবে তেখেতলৈ মই এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। গতিকে এই ধৰ্ষণ কৰা দোষীসকলক উচিত শাস্তি দিব লাগে, তেওঁলোকক ফাঁচি দিব লাগে, তেওঁলোকক এনকাউণ্টাৰ কৰিলে নহ'ব, তেওঁলোকক ফাঁচি লাগে, আমাক ফাঁচি চাই আমাক ফাঁচি লাগে আৰু আমাক নাৰীক সুৰক্ষা লাগে।